নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক ভালে আছে সো আজিৰ এইটো ভিডিঅ'ত আমি আপোনালোকৰ লগত অসমৰ জিওগ্ৰাফিৰ মোস্ট ইম্পৰ্টেন্ট কেইটামান প্ৰশ্ন আপোনালোকক প্ৰভাইড কৰিম ঠিক আছে জিওগ্ৰাফি ৰিলেটেড হয় ভূগোল ৰিলেটেড হয় আৰু এই টপিকৰ পৰা প্ৰশ্ন অহাৰ বহুতই চান্স আছে আৰু এইবাৰ এই টপিকৰ পৰা 4-5টা প্ৰশ্ন আপোনাৰ থকাৰ চান্স আছে ঠিক আছে যিমানখিনি আমি ইনফৰমেশন পাইছো সো দ্যাটস ওয়াই বহুত বেছি ইম্পৰ্টেন্ট হয় বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিম কিন্তু ইয়াৰ আগত এটা সৰু ৰিকুৱেষ্ট আপুনি যদি আমাৰ চেনেলত নতুন সাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু আপোনাৰ কোনবা বন্ধুৱে যদি প্ৰিপাৰেচন কৰি আছে দেন আপুনি তেওঁক শেয়াৰ কৰিব পাৰে এই ভিডিঅ'টো তেওঁ সহায় হ'ব তেওঁ ভালকে আমাৰ ভিডিঅ'সমূহ চাই প্ৰিপাৰেচন কৰিব পাৰিব আৰু আপুনি যদি প্ৰিপাৰেচন কৰি আছে দেন ইটস ভেৰি গুড ওকে সো বেছি দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰো প্ৰশ্নলৈ আগবঢ়ো কিন্তু আপোনাক যেটো কৈছো প্লিজ আপুনি সাবস্ক্ৰাইব কৰি দিব লগতে লাইক কৰিবলৈ একেবাৰে নাপাহৰিব ঠিক আছে সো আহক আজিৰ ভিডিঅ' আমি আৰম্ভ কৰো ওকে প্ৰথম প্ৰশ্ন ইয়াত আপোনাৰ সন্মুখত কি আছে চাওক যে অসম কোনখন ৰাজ্যৰ হৈতে সীমা ভাগ বতৰা নকৰে অসমে কোনখন ৰাজ্যৰ হৈতে তলত দিয়া 4টা ৰাজ্য আছে মিজোৰামৰ হৈতে সীমা ভাগ বতৰা কৰে পশ্চিম বংগৰ হৈতেও ভাগ বতৰা কৰে আৰু মণিপুৰৰ হৈতেও ভাগ বতৰা কৰে অৰ্থাৎ সিকিমৰ হৈতে অসমে ডাইৰেক্ট সীমা ভাগ বতৰা নকৰে মনত ৰাখিব অপচন নম্বৰ সি ইজ দ্য ৰাইট আনসাৰ অৰ্থাৎ অসমে সিকিমৰ হৈতে সীমা ভাগ বতৰা নকৰে ঠিক আছে ইটস ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন ফৰ ইয়োৰ আপকামিং এক্সাম ওকে আমি আগলৈ আগব নেক্সট প্ৰশ্ন চাও ওকে নেক্সট প্ৰশ্ন চাও 2 নম্বৰ প্ৰশ্নটোলৈ আমি আগব ওকে ইয়াত সেকেন্ড কোৱেশ্চনটো আছে আপোনাৰ সন্মুখত আৰু এই প্ৰশ্নৰ শুদ্ধটো আপুনি আমাক দিব এই প্ৰশ্নটো মই খুদি আছো আচ্ছা ইয়াত মই আপোনালোকক এটা বস্তু কৈ দিও আপুনি যদি এই যেটো ভিডিও আমি বনাই আছো তাৰ পিডিএফ বিচাৰে ডেসক্ৰিপশন চেক আউট কৰিব পাৰে ডেসক্ৰিপশনত পাই যাব নহলে আপুনি আমাক এই নম্বৰটোত যোগাযোগ কৰিব পাৰে 7086924264 ঠিক আছে এটোত আমাক যোগাযোগ কৰিব পাৰে আমি আপোনালোকক পিডিএফ প্ৰভাইড কৰি দিম লগতে আপুনি এই যিসমূহ প্ৰশ্ন দি আছে মই দি আছো এইসমূহ আপোনালোকে এটেম্প কৰিব আপুনি টোটাল কিমান মাৰ্কস পালে আমাক কমেন্টত নিশ্চয় জনাব ঠিক আছে এটেম্প কৰিব ভিডিও পোষ্ট কৰি হোক বা আপুনি ডাইৰেক্ট জানিলে লাষ্টত কিমান স্কোৰ কৰিব পাৰিলে আপুনি জনাব তেতিয়াহে আপোনাৰ প্ৰিপাৰেচন ভাল হ'ব ঠিক আছে আপুনি যদি অসম আৰক্ষীৰ পৰীক্ষা বা এসএসসিৰ পৰীক্ষা দিবলৈ গৈ আছে তেনেহলে আপুনি নিশ্চয় এটা ভাল কিতাপ বিচাৰি আছে এই সমূহৰ ওপৰতে এনালিসিস কৰি আমি আপোনালোকৰ কাৰণে এপি ক্ৰেক ব্লুপ্ৰিন্ট ই-বুক অসম আৰক্ষীৰ এসপিৰেন্সৰ কাৰণে লগতে এসএসসি মাষ্টাৰ গাইড ই-বুক এসএসসিৰ এসপিৰেন্সৰ কাৰণে প্ৰস্তুত কৰিছো এই ই-বুকত আপুনি পাব যোৱা 15 বছৰত হৈ যোৱা প্ৰশ্নসমূহৰ উত্তৰ লগতে অসমৰ হিষ্ট্ৰী কালচাৰ ইকোনমি এডুকেশন পলিটি বিভিন্ন ধৰণৰ প্ৰশ্নসমূহ আপুনি এই ই-বুকটোত পাই যাব সো যদি আপোনাৰ লাগে তেনেহলে আপুনি স্ক্ৰিনত অহা নম্বৰটোত যোগাযোগ কৰিব পাৰে প্ৰশ্ন কি সুধিছা যে অসমৰ উত্তৰে কোনখন দেশ অৱস্থিত অসমৰ উত্তৰে দেশ বুলি সুধিছে কোনখন দেশ অৱস্থিত ঠিক আছে নেপাল দিছে ভুটান দিছে চীন আৰু বাংলাদেশ আপুনি আমাক ইয়াৰ শুদ্ধ উত্তৰটো কমেন্টত জনাওক ঠিক আছে যে অসমৰ উত্তৰে কোনখন দেশ অৱস্থিত ঠিক আছে আমি এইটো প্ৰশ্ন আপোনাক উত্তৰ নিদিও আপুনি আমাক কমেন্টত জনাব আগলৈ আগবঢ়ো আমি নেক্সট প্ৰশ্ন চাও ওকে ইয়াত 3 নম্বৰ প্ৰশ্ন আছে এই প্ৰশ্ন কি সুধিছে চাওক যে অসমৰ সৰ্ববৃহৎ জিলা কোনখন মোস্ট ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় যে অসমৰ আটাইতকৈ সৰ্ববৃহৎ জিলা কোনখন আচ্ছা ইয়াত এৰিয়া ওয়াইজ ঠিক আছে এৰিয়া ওয়াইজ সৰ্ববৃহৎ জিলা কোনখন সুধিছে ঠিক আছে এৰিয়া ওয়াইজ অসমৰ আটাইতকৈ সৰ্ববৃহৎ জিলা শোণিতপুৰ নহয় গোৱালপাৰাও নহয় কাৰ্বি আংলং ইজ দা ৰাইট আনসাৰ ঠিক আছে কাৰ্বি আংলং অসমৰ আটাইতকৈ এৰিয়া ওয়াইজ ডাঙৰ জিলা মনত ৰাখিব ঠিক আছে আৰু যদি সম্পূৰ্ণ অসমৰ মাটিকালি হয় তেতিয়া আপুনি কি দিব অসমৰ সম্পূৰ্ণ অসমৰ মাটিকালি তেতিয়া আপুনি দিব 78438 বৰ্গ কিলোমিটাৰ ঠিক আছে বৰ্গ কিলোমিটাৰ বা কিলোমিটাৰ স্কয়াৰ ঠিক আছে মনত ৰাখিব আপোনালোকে বৰ্গ কিলোমিটাৰ 78438 এটো হৈছে অসমৰ মুঠ মাটিকালি আৰু এৰিয়া ওয়াইজ আটাইতকৈ ডাঙৰ যেটো আপোনাৰ জিলা হৈছে হেতু হৈছে আপোনাৰ কাৰ্বি আংলং ওকে মনত ৰাখিব আগলৈ আগবঢ়ো আমি ওকে ইয়াত 3 নম্বৰ প্ৰশ্ন আছে 4 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নত কি সুধিছে আপুনি গুটেকিটা ভালকে লক্ষ্য কৰি গৈ থাকিব আৰু লাষ্টত আমাক স্কোৰ নিশ্চয় জনাব বৰাক উপত্যকাত মুঠ 3খন জিলা আছে মোস্ট ইম্পৰ্টেন্ট হয় বৰাক উপত্যকাত কিমানখন জিলা আছে মুঠ 3খন জিলা আছে আৰু 3খন জিলা কোন কেইটা এটা হৈছে আপোনাৰ কাছাৰ ঠিক আছে এটা হৈছে আপোনাৰ কাছাৰ জিলা আৰু এটা হৈছে হাইলাকান্দি ঠিক আছে হাইলাকান্দি লগতে আৰু এটা হৈছে আপোনাৰ কৰিমগঞ্জ ঠিক আছে কৰিমগঞ্জ আচ্ছা ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে কেনেকৈ প্ৰশ্ন আহিব পাৰে মই কৈ দিছো আপোনাক কৰিমগঞ্জ যেটো কৰিমগঞ্জৰ নাম চেঞ্জ হৈছে নাম চেঞ্জ হৈ কৰিমগঞ্জ জিলাটোৰ নাম চেঞ্জ হৈ কি নাম ৰখা হৈছে নতুন নাম কি প্ৰশ্ন আহিব পাৰে শ্ৰীভূমি মনত ৰাখিব শ্ৰীভূমি হৈছে কৰিমগঞ্জ জিলাৰ নতুন নাম শ্ৰীভূমি হৈছে কৰিমগঞ্জ জিলাৰ নতুন নাম সো এটো আপুনি মনত ৰাখিব ইম্পৰ্টেন্ট হয় শ্ৰীভূমি হৈছে কৰিমগঞ্জ জিলাৰ নতুন নাম আৰু বৰাক উপত্যকাত 3খন জিলা আছে ওকে আহক আমি আগলৈ আগব
ওকে, ইয়াৰ পিছৰ প্ৰশ্নটো দিছে যে উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালি অনুসৰি অসমৰ স্থান কিমান হয়? মাটিকালি অনুসৰি অসমৰ স্থান কিমান হয়? মাটিকালি অনুসৰি অসমৰ স্থান হৈছে অপশ্যন নম্বৰ বি অৰ্থাৎ ছেকেণ্ড, দ্বিতীয়। মাটিকালি অনুসৰি অসমৰ স্থান কিমান? বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, 5 নম্বৰ প্ৰশ্ন। শুদ্ধ উত্তৰ হ'ব ছেকেণ্ড অৰ্থাৎ দ্বিতীয় মাটিকালি অনুসৰি। আপুনি আমাক কমেণ্টত জনাওক যে আটাইতকৈ বেছি মাটিকালি অনুসৰি উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত ডাঙৰ ৰাজ্য কোনখন? কমেণ্ট কৰক, ঠিক আছে? এইটো মই আপোনাক দিছোঁ, কমেণ্ট কৰক, ৰাইট নাও কমেণ্ট কৰক। বহুত বেছি ইজি হয়। এই চাৰিটাৰ আটাইতকৈ বেছি মাটিকালি থকা কোনখন ৰাজ্য উত্তৰ পূবৰ? ঠিক আছে, জনাওক আমাক। অ'কে, ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে কি চাওক। এই প্ৰশ্ন আহিছে পৰীক্ষাত যে অসমত বনাঞ্চলৰ শতাংশ কিমান? অসমত বনাঞ্চলৰ, ধৰক টোটেল এইটো হৈছে অসমত বনাঞ্চলৰ শতাংশ কিমান শতাংশ হয়? অসমত টোটেল বনাঞ্চলৰ শতাংশ হৈছে 34.21, 34.21% বা 21 শতাংশ। 34.21 শতাংশ হৈছে অসমৰ মুঠ বনাঞ্চলৰ শতাংশ। ঠিক আছে, মুঠ শতাংশৰ 34.21 শতাংশ। অ'কে, ইয়াৰ পিছৰ প্ৰশ্ন চাওক কি দিছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ আয়তন কিমান? ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ আয়তন কিমান? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি অৰ্থাৎ 58,315 কিলোমিটাৰ স্কোৱাৰ, বৰ্গ কিলোমিটাৰ। 58,315 স্কোৱাৰ কিলোমিটাৰ বা বৰ্গ কিলোমিটাৰ হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি। মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়। অ'কে, গোটেইকেইটা চিলেক্টেড আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, দ্যাটছ ৱাই মই বাৰে বাৰে কৈছোঁ, ভালকৈ লক্ষ্য ৰাখিব। এই প্ৰশ্ন সুধিছে যে বৰাক উপত্যকাৰ মুঠ মাটিকালি, ব্ৰহ্মপুত্ৰ উপত্যকাৰ আমি গম পালোঁ 58,315, আৰু ইয়াত সুধিছে যে বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি অৰ্থাৎ 6,962 কিলোমিটাৰ স্কোৱাৰ। ঠিক আছে, কিলোমিটাৰ স্কোৱাৰ। এইটো হৈছে বৰাক উপত্যকাৰ মুঠ মাটিকালি। ঠিক আছে, মনত ৰাখিব এইটো, আগলৈ আগব। অ'কে, ইয়াৰ পিছৰ প্ৰশ্ন ইয়াত আছে, এক ছেকেণ্ড। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিম উপনৈ কোনখন? অন্তিম উপনৈ কোনখন? ইয়াত দিছে চাওক যে হুইচ ইজ দ্য লাষ্ট নৰ্থ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ উইদিন আছাম? অসমৰ ভিতৰত কোনখন? ঠিক আছে, অসমৰ ভিতৰত বুলি সুধিছে। চ' দ্য ৰাইট আনচাৰ উইল বি অপশ্যন নম্বৰ এ অৰ্থাৎ সোণকোষ বা সোণকোষ ইংৰাজীত দিছে। সোণকোষ বা সোণকোষ এইটো হৈছে অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত থকা অন্তিম উপনৈখন। ঠিক আছে, অসমৰ ভিতৰত থকা। নেক্সট আমি আগলৈ আগব। অ'কে, ইয়াৰ পিছৰ প্ৰশ্নটো চাওক যে ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনৈ কোনখন? মষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় যে ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনৈ কোনখন হয়? ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈ কোনখন? ইয়াত মই আৰু এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ, আপুনি আমাক জনাওক যে ব্ৰহ্মপুত্ৰৰ মুঠ দৈৰ্ঘ্য কিমান? কমেণ্ট কৰক। ঠিক আছে, প্ৰশ্ন আপোনাক মই বাৰে বাৰে এইকাৰণে দি আছোঁ কাৰণ আপোনাৰ প্ৰেক্টিছ হ'ব আৰু এইসমূহ বহুত বেছি বেছিক প্ৰশ্ন হয়, চ' ডেটছ ৱাই মই সুধি আছোঁ। অ'কে, ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনৈ কোনখন হয়? কুৱেশ্যন নম্বৰ 10ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনৈ হৈছে সোৱণশিৰি নদী। ঠিক আছে, সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ সৰ্ববৃহৎ উপনৈ, মনত ৰাখিব। আগলৈ আগবঢ়ো আমি। অ'কে, ইয়াৰ পিছৰ প্ৰশ্ন কি সুধিছে চাওক যে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ। অথনি সুধিছে যে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন? সেইটো হৈছে সোৱণশিৰি। ইয়াত সুধিছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন? দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ হৈছে কপিলী, মনত ৰাখিব। কপিলী নদীখন হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ। অ'কে, আগলৈ আহিব। অ'কে, ইয়াৰ পিছৰ প্ৰশ্নটো চাওক কি সুধিছে যে তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ? তলৰ কোনখন নদী? কপিলী, দিচাং, দিখৌ আৰু সোৱণশিৰি। কপিলী, দিচাং, দিখৌ আৰু সোৱণশিৰি এই চাৰিটাৰ ভিতৰত কোনখন নদী ব্ৰহ্মপুত্ৰৰ, কোনখন উপনদী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ হয়? ঠিক আছে, প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনদী সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত থকা উপনদী, মনত ৰাখিব। ঠিক আছে, অ'কে, ইয়াৰ পিছৰ প্ৰশ্ন চাওক। আপোনালোক কোনে ক'ৰ পৰা ভিডিঅ'টো চাইছে নিশ্চয় কমেণ্ট কৰিব। ঠিক আছে, বৰাইল পৰ্বতমালাৰ আটাইতকৈ ওচৰ শৃংগ কোনখন? আটাইতকৈ ওখ আচলতে সুধিব লাগিছিল যে বৰাইল পৰ্বতমালাৰ আটাইতকৈ ওখ, হুইচ ইজ দ্য হাইয়েষ্ট পিক অফ দ্য বৰাইল ৰেঞ্জ? মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়। আৰু এইটো শুদ্ধ উত্তৰটো কি হ'ব? ইয়াত চাওক, আপোনাক কনফিউজ লগাব পাৰে। অ'কে, এইটোও আপুনি আমাক কমেণ্টত জনাওক, এইটো মই আপোনাক দিছোঁ, কমেণ্ট কৰক। ঠিক আছে, কমেণ্ট কৰক। আপোনালোকে ভাবিব পাৰে যে ইমান কমেণ্ট কৰিবলৈ দি আছে, চাওক এইটোও হৈছে প্ৰেক্টিছ। আপোনালোকে মক টেষ্ট দিব, মক টেষ্ট আপোনালোকে দিলে সেই এনেকুৱাই আপোনাক কমেণ্ট কৰিব লাগিব বা এনেকুৱাই আপোনালোকক এটেম্প কৰিব লাগিব। ডেটছ ৱাই আপোনালোকক মই মক টেষ্ট হিচাপতে কৈ আছোঁ যে লাষ্টত কিমান স্ক'ৰ কৰে সেইটোও ক'ব, লগতে মই যিসমূহ আপোনালোকক দি গৈছোঁ সেইকেইটাৰো আপোনালোকে কমেণ্ট কৰি গৈ থাকিব। ঠিক আছে, বৰাইল পৰ্বতমালাৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? আপুনি আমাক কমেণ্ট কৰক। ঠিক আছে, সিংহাসন, ইয়াৰ পিছত আছে থেইপিবাং, ইয়াৰ পিছত আছে মহাদেৱ আৰু নান অফ দিছ, কোন এটাও নহয়। চ' আপুনি আমাক কমেণ্ট কৰিব কোনটো হয়। ঠিক আছে, অ'কে, ইয়াৰ পিছৰ প্ৰশ্ন আমি চাওঁ। অ'কে, ইয়াৰ পিছৰ প্ৰশ্ন ইয়াত দিছে যে কাৰ্বি আংলঙত
কাৰ্বি আংলঙক দুভাগত বিভক্ত কৰিছে কিহে? কাৰ্বি আংলঙক দুভাগত কিহে বিভক্ত কৰিছে? উত্তৰ কাছাৰৰ পাহাৰে, মেবি এইটো হ'ব পাৰে, অ'কে এইটো অপশ্যনত ৰাখক। ইয়াৰ পিছত ব্ৰহ্মপুত্ৰ নদী, এইটোতো ভুলতো নহয়। ইয়াৰ পিছত ইয়াত দিছে বৰাক সমতল, এইটোও নহয়, কাৰণ ইয়াত চাওক কি দিছে কাৰ্বি আংলং আৰু বৰাক আৰু কাৰ্বি আংলং বেলেগ বেলেগে হয় এক হিচাপত। ইয়াত সুধিছে কপিলী নদী, আৰু আপুনি যদি ভালকে চাই অসমৰ মেপখন চাই তেনেহ'লে গম পাব যে কাৰ্বি আংলঙক দুভাগত বিভক্ত কৰিছে একমাত্ৰ নদীখন হৈছে সেইখন কি? সেইখন হৈছে কপিলী নদী। কপিলী নদীয়েই কাৰ্বি আংলঙক দুভাগত বিভক্ত কৰিছে। চ' মনত ৰাখিব কাৰ্বি আংলঙক কপিলী নদীয়ে দুভাগত বিভক্ত কৰিছে। অ'কে, ইয়াৰ পিছৰ প্ৰশ্ন চাওক যে কি নদীয়ে কাৰ্বি আংলং মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে? কি নদীয়ে কাৰ্বি আংলঙক বা কাৰ্বি আংলঙক কি কৈছে? কাৰ্বি আংলং মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে। সেইটো হৈছে ধনশিৰি নদীয়ে। মনত ৰাখিব ধনশিৰি নদী বা ধনশিৰি নদীয়ে কাৰ্বি আংলং মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে। অ'কে, আৰু এইটো বহুত বেছি বেছিক কুৱেশ্যন হয়। এইটো এটা আহিছে যে অসমৰ জলবায়ু কি? অসমৰ জলবায়ু হৈছে মনচুন ক্লাইমেট বা মৌচুমী জলবায়ু। অসমৰ জলবায়ু কি? বহুতবাৰ প্ৰশ্ন আহিছে। চ' মনচুন ক্লাইমেট বা মৌচুমী জলবায়ু হৈছে অসমৰ জলবায়ু। মনত ৰাখিব 16 নম্বৰ কুৱেশ্যনৰ উত্তৰটো। 17 নম্বৰ কুৱেশ্যনত সুধিছে, আৰু এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে অসমৰ কোন ঠাইত আটাইতকৈ কম বৰষুণ হয়? অসমৰ কোন ঠাইত আটাইতকৈ কম বৰষুণ হয়? প্ৰশ্ন আহিব পাৰে যে অসমৰ কোনখন জিলাত আটাইতকৈ কম বৰষুণ হয়? অসমৰ কোন ঠাই বুলি সুধিলে অসমৰ আটাইতকৈ কম বৰষুণ হোৱা ঠাইখন হৈছে অপশ্যন নম্বৰ এ, অৰ্থাৎ লামডিং। আৰু এই লামডিংটো ক'ত আছে? লামডিংটো আছে হোজাই জিলাত। মনত ৰাখিব আপোনালোকে অসমৰ হোজাই জিলাত লামডিংটো আছে, আৰু হোজাই জিলাতেই আটাইতকৈ বেছি আটাইতকৈ কম বৰষুণ হয়। মনত ৰাখিব লামডিঙত যদি কম বৰষুণ হয় তেন্তে হোজাই জিলাতো কম বৰষুণেই হয়। মনত ৰাখিব আপোনালোকে, ঠিক আছে। আটাইতকৈ কম বৰষুণ হোৱা ঠাই বিশেষকৈ সোধে। আচ্ছা, ইয়াত আৰু এটা কুৱেশ্যন আপোনাক সুধিব পাৰে যে পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই কোনখন? মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই হৈছে মনচিনৰাম, ঠিক আছে। মেঘালয়ৰ মনচিনৰাম। মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত প্ৰশ্ন এইটোৰ বিষয়েও সোধে। অ'কে, আহক আমি আগলৈ। অ'কে, ইয়াত চাওক ইয়াৰ পিছৰ প্ৰশ্ন কি দিছে যে অসমৰ প্ৰাক মৌচুমী অৱস্থা কিবা নামেৰে জনা যায়? কি নামেৰে জনা যায়? দ্য প্ৰি মনচুন কণ্ডিশ্যন ইন আছাম ইজ ন'ন বাই, কি নামেৰে জনা যায়? অসমৰ প্ৰাক মৌচুমী অৱস্থাক কি নামেৰে জনা যায়? অসমৰ প্ৰাক মৌচুমী অৱস্থাক জনা যায় কি নামেৰে জনা যায়? বৰদৈচিলা। মনত ৰাখিব বৰদৈচিলা নামেৰে জনা যায়। অসমৰ প্ৰাক মৌচুমী অৱস্থাক বৰদৈচিলা নামেৰে জনা যায়। অ'কে, ইয়াৰ পিছৰ প্ৰশ্নটো চাওক, এণ্ড এই প্ৰশ্নটো বহুবাৰ পৰীক্ষাত আহিছে। কোন চনৰ ভূমিকম্পৰ বাবে চানডুবি হ্ৰদ গঠন হৈছিল? চানডুবি হ্ৰদটো কিয় গঠন হৈছিল প্ৰশ্ন আহিব পাৰে। ভূমিকম্পৰ বাবে, অগ্নিয়গিৰিৰ বাবে, বা বেলেগ কিবা বানপানীৰ বাবে। চ' এনেকুৱা প্ৰশ্ন আহিব পাৰে। চানডুবি হ্ৰদখন যিটো চানডুবি, সেইটো আপোনাৰ ভূমিকম্পৰ বাবে গঠন হৈছিল বা ভূমিকম্পৰ বাবে সৃষ্টি হৈছিল। ইয়াত সুধিছে কোন চনৰ ভূমিকম্পৰ বাবে, মষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়, ঠিক আছে। আৰু প্ৰশ্নৰ শুদ্ধটোৰ অপশ্যন নম্বৰ এ, অৰ্থাৎ 12 জুন 1897। মনত ৰাখিব 12 জুন 1897ত হোৱা ভূমিকম্পৰ বাবে চানডুবি হ্ৰদখন গঠন হৈছিল বা সৃষ্টি হৈছিল। মনত ৰাখিব। অ'কে, ইয়াৰ পিছৰ প্ৰশ্নটো চাওক কি সুধিছে যে অসমৰ আটাইতকৈ পুৰণি কয়লাখনি কোনখন? অসমৰ আটাইতকৈ পুৰণি আৰু আটাইতকৈ ডাঙৰ কয়লাখনি হৈছে মাকুম। মনত ৰাখিব মাকুম অসমৰ আটাইতকৈ ডাঙৰ কয়লাখনি। অ'কে, চ' আগলৈ কি কৈ আছো মই। অ'কে, নেক্সট ইয়াত কুৱেশ্যন আছে চাওক। এই কুৱেশ্যনটোত কি সুধিছে? কুৱেশ্যন নম্বৰ 21। অ'কে, অসমৰ কোনটো বিভাগ খনিজ পদাৰ্থৰ অন্বেষণৰ লগত জড়িত? কোনটো বিভাগ খনিজ পদাৰ্থৰ অন্বেষণৰ লগত জড়িত বা খনিজ পদাৰ্থ তেওঁলোকে উদঘাটন কৰে? কোনটো বিভাগ? Which department is engaged in mineral exploration in the state of Assam? কোনটো বিভাগে মিনাৰেল এক্সপ্লৰেশ্যনত তেওঁলোক জড়িত হৈ আছে বা এংগেজ হৈ আছে? শুদ্ধটো হ'ব অপশ্যন নম্বৰ বি, অৰ্থাৎ ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং। এই যিটো ডিপাৰ্টমেণ্ট হয় ভূতত্ত্ব আৰু খনিজ পদাৰ্থ উদঘাটনৰ বাবে ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং খনন কাৰ্য, ভূতত্ত্ব আৰু খনিজ কাৰ্য খননৰ যিটো বিভাগ, এই বিভাগটো মিনাৰেল এক্সপ্লৰেশ্যনৰ লগত জড়িত, ঠিক আছে। মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয়। অ'কে, আগলৈ আগব। অ'কে, ইয়াৰ পিছত আছে নেক্সট কুৱেশ্যন, এণ্ড দিছ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অসমত কিমান চনত প্ৰথম তেল শোধনাগাৰ বা তেল খনি খান্দা হৈছিল? আটাইতকৈ প্ৰথমে অসমত কিমান চন? ঠিক আছে। ইন হুইচ ইয়াৰ ৱাজ ৱেল ফাৰ্ষ্ট ড্ৰিল ইন আছাম? তেল শোধনাগাৰ স্থাপন কৰা বুলি সোধা নাই। তেল শোধনাগাৰৰ বাবে প্ৰথমে যেতিয়া অসমত ৱেল ফাৰ্ষ্ট ড্ৰিল কৰা হৈছিল, ৱেলৰ বাবে যেতিয়া ফাৰ্ষ্ট ড্ৰিল কৰা হৈছিল, কেতিয়া কৰা হৈছিল? 22nd নম্বৰ কুৱেশ্যনৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ ডি, অৰ্থাৎ 1866। মনত ৰাখিব 1866
1866 চনত মনত ৰাখিব 1866 চনত ওকে আগলৈ আগবঢ়ো ওকে ইয়াৰ পিছৰ প্ৰশ্ন হৈছে যে অসমত প্ৰথম তেল শোধনাগাৰ বা তেল খনি ক'ত পোৱা যায় এইটো ইজি আপোনালোকে জানি ডিগবৈত পোৱা যায় এণ্ড এইটো কিমান চনত পোৱা গৈছিল 1901 চনত মনত ৰাখিব 1901 চনত অসমৰ নহয় ভাৰতৰ নহয় এছিয়াৰ আটাইতকৈ প্ৰথম তেল শোধনাগাৰ বা তেল খনি পোৱা গৈছিল ডিগবৈত মনত ৰাখিব এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ক'ত ডিগবৈত অৱস্থিত আমাৰ অসমত ওকে ইয়াৰ পিছৰ প্ৰশ্নটো চাওক যে অসমত কিমানখন তেল শোধনাগাৰ আছে এইটো বহুত বেছি ইজি হয় অসমত তেল শোধনাগাৰ আছে 4খন অসমত টোটাল 4খন তেল শোধনাগাৰ আছে ইজি কোৱেশ্চন হয় বাট কি প্ৰশ্ন আহে বা গুৱাহাটী তেল শোধনাগাৰ বুলি কোনখন শোধনাগাৰক জনা যায় ডিগবৈ তেল শোধনাগাৰ নুনমাটি তেল শোধনাগাৰ এনেকুৱা বঙাইগাঁও তেল শোধনাগাৰ এনেকুৱা তেল শোধনাগাৰৰ নাম দি দিব সুধিব যে গুৱাহাটী তেল শোধনাগাৰ বুলি কোনটো তেল শোধনাগাৰক জনা যায় মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন ঠিক আছে আচ্ছা অসমত মুঠ 4খন তেল শোধনাগাৰ আছে এইটো আপুনি জানি থব ঠিক আছে আগলৈ আগবঢ়ো ওকে ইয়াৰ পিছৰ প্ৰশ্নটো চাওক ইয়াত কি সুধিছে যে অইল ইণ্ডিয়া লিমিটেড কিমান চনত গঠন কৰা হৈছিল অইল ইণ্ডিয়া লিমিটেড এইটো কিমান চনত গঠন কৰা হৈছিল আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ অৰ্থাৎ 1958 চনত মনত ৰাখিব 1958 চনত 1958 চনত অইল ইণ্ডিয়া গঠন কৰা হৈছিল ওকে ইয়াৰ পিছত চাওক নেক্সট কুৱেশ্যন ইয়াত আছে যে অসমৰ কোন অঞ্চলত আটাইতকৈ বেছি চুনা পাথৰ মজুত আছে মোষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় এই প্ৰশ্ন বহুবাৰ পৰীক্ষাত আহিছে ঠিক আছে বহু পৰীক্ষাত আহিছে বহুত বেলেগ পৰীক্ষাত আহিছে যে অসমৰ কোন অঞ্চলত আটাইতকৈ বেছি চুনা পাথৰ মজুত আছে বা চুনা পাথৰ আছে অসমৰ কোনটো অঞ্চলত শুদ্ধ উত্তৰ হ'ব আপোনালোকে জানেই শুদ্ধ উত্তৰ হ'ব নাজানিব পাৰে কাৰ্বি আংলং মালভূমিত আটাইতকৈ বেছি চুনা পাথৰ মজুত আছে বা চুনা পাথৰ আছে ঠিক আছে মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে অসমৰ কোনটো ঠাইত লাইমষ্টোন বেছি আছে সেইটো হৈছে কাৰ্বি আংলঙত আৰু কাৰ্বি আংলং হৈছে অসমৰ আটাইতকৈ ডাঙৰ আটাইতকৈ এৰিয়া ৱাইজ আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট মনত ৰাখিব এইটো মই কৈয়ে দিছো আপোনালোকক প্ৰথমত ঠিক আছে ওকে ইয়াৰ পিছৰ প্ৰশ্নটো চাওক কি সুধিছে যে অসমৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ কোনটো হয় অসমৰ 4খন তেল শোধনাগাৰ আছে নুনমাটি বঙাইগাঁও নুমলীগড় আৰু ডিগবৈ অথনি মই সুধি আছিলো আপোনালোকক যে অসমত কেইখন তেল শোধনাগাৰ আছে সো অসমৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ কোনখন প্ৰশ্ন সুধিছে ঠিক আছে অসমৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ হৈছে অসমৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ মনত ৰাখিব ঠিক আছে ডিগবৈ তেল শোধনাগাৰ অসমৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্ন আছে যে অসম অইল কোম্পানী কিমান চনত গঠন কৰা হৈছিল অসম অইল কোম্পানী কিমান চনত গঠন কৰা হৈছিল এই প্ৰশ্নত কৰিছে 28 নম্বৰ কুৱেশ্যনত এণ্ড দ্য ৰাইট আনসাৰ উইল বি অপশ্যন নম্বৰ ডি অৰ্থাৎ 1899 চনত মনত ৰাখিব 1899 চনত অসম অইল কোম্পানী গঠন কৰা হৈছিল ওকে হিয়াৰ ইজ দ্য লাষ্ট কুৱেশ্যন এণ্ড দ্য 29 নম্বৰ কুৱেশ্যন ইজ অসমৰ পশ্চিমত থকা দেশ কোনখন অসমৰ পশ্চিমত ভূটান নেপাল বাংলাদেশ আৰু চীন অসমৰ পশ্চিমত কোনখন দেশ আছে আপুনি যদি ভালকে মেপখন চাই ইণ্ডিয়ান মেপখন চাই দেন অসমৰ পশ্চিমত থকা দেশখন হৈছে বাংলাদেশ মনত ৰাখিব অসমৰ পশ্চিমত থকা দেশখন কি বাংলাদেশ ঠিক আছে অসমৰ পশ্চিমত থকা দেশখন হৈছে বাংলাদেশ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সো বন্ধু মানে আজিৰ ভিডিঅ' আমি ইয়াতে সমাপ্ত কৰিব বিচাৰিছো 29 কুৱেশ্যন প্ৰভাইড কৰিছো